আজিৰ পৰা 5 বছৰমান আগৰ কাহিনী। মোৰ লগৰজন জব কৰি আছিল গুৱাহাটীত। কোম্পানীৰ কিবা এটা কামৰ বাবে সি 3 দিনৰ ট্ৰেইনিঙত যাব লগা হৈছিল শিৱসাগৰ। যিহেতু সি নতুনকৈ বিয়া পাতি উঠিছিলে, সেইবাবে সি ঘৈণীয়েককো লৈ যোৱাটো ঠিক কৰিছিলে। সিহঁতৰ যাত্ৰা আৰম্ভ হ'ল গুৱাহাটীৰ পৰা শিৱসাগৰলৈ। শিৱসাগৰ পাই সিহঁতে গম পালে যে সিহঁতৰ ৰাতি থকাটো ঠিক হৈছে কোৱাৰ্টাৰ এটাত। সেয়েহে শিৱসাগৰ বাছ ষ্টেণ্ডৰ পৰা অটো এখন লৈ কোৱাৰ্টাৰ অভিমুখে গ'ল। কোৱাৰ্টাৰ পোৱাৰ লগে লগে তাৰ পৰা ল'ৰা এজন আহিলে, তেওঁলোকৰ হাতত চাবিটো দিলে আৰু ক'লে যে ৰাতিৰ ভাত মই বনাই থৈ দিছোঁ, আপোনালোকে চিন্তা কৰিব নালাগে। লগতে সুধিলে, তুমি ইয়াত নাথাকা নেকি? তেতিয়া সি ক'লে যে নাই দাদা, মই ইয়াত নাথাকোঁ, মই জাষ্ট চাবিটো দিবহে আহিছিলোঁ। সেইবুলি কৈ সি গুচি গ'ল। লগৰজন আৰু তাৰ ৱাইফো গ'ল কোৱাৰ্টাৰ ভিতৰলৈ, বস্তুবোৰ ঠিক কৰিলে। তাৰ মনত পৰিল যে শিৱসাগৰত তাৰ লগৰ এজনো আছে। ফোনটো কৰিলে লগৰজনলৈ। বহুত সময় কথা পাতিলে, কথাই কথাই ক'লে যে মই শিৱসাগৰ আহিছোঁ 3 দিনৰ বাবে, মই কোৱাৰ্টাৰ এটাত আছোঁ। তাৰ লগৰজনে সুধিলে যে কোনটো কোৱাৰ্টাৰত আছ? সি ক'লে যে মই পাহৰিলোঁ কোৱাৰ্টাৰটো কোনটো, যিহেতু সন্ধিয়া হৈছিলে মন নকৰিলোঁ নামটো, মই তোক ৰাতিপুৱা জনাই আছোঁ। সি ক'লে ঠিক আছে, আৰু কাম এটা কৰিবি, তই দুপৰীয়া ভাত খাচ আমাৰ তাতে খাবিহি বুলি ক'লে তাক। ৰাতি হোৱা দুয়োটাই লগৰটো আৰু তাৰ ৱাইফ ভাত চাত খাই শুব ওলাইছে। এটা গোন্ধ পাইছে লগৰটোৱে। সি ভাবিছে চাগে গোন্ধটো সিহে পাইছে, সেইবাবে একো মাত বোল নিদি থাকি গ'ল। অলপ পিছতে তাৰ ঘৈণীয়েকেও মাত দিছে যে মই গোন্ধ এটা পাইছোঁ কিবা। তেতিয়া লগৰটোৱে ক'লে ওপৰৰ চিলিঙত কিবা মৰিছে নেকি, মানুহ চানুহ অহা নাই চাগে 2 দিনমান কোৱাৰ্টাৰটোত, সেইবাবে কিবা মৰিছে চাগে। সেই বুলি কৈ আকৌ শুবলৈ চেষ্টা কৰিলে। লাহে লাহে গোন্ধটো আৰু বাঢ়িব ধৰিলে। সি ক'লে কাম এটা কৰোঁ, মোৰ গাড়ীতে এটা ৰুম স্প্ৰে আছে, মই স্প্ৰেটো লৈ আহোঁ। সেই স্প্ৰেটো আনিবৰ বাবে যেতিয়া দৰ্জাখন খুলিছিলে, এটা বেয়া গোন্ধ এটা নাকতে লাগিছে। সি দৌৰি গৈ স্প্ৰেটো আনি ভিতৰত সোমাই দৰ্জাখন মাৰিলে। ঘৈণীয়েকে সুধিলে কি হ'ল, তুমি যে দৌৰি আহিছা? সি তেতিয়া ক'লে মই নাজানো কি হ'ল, দৰ্জাখন খুলি দিয়াৰ লগে লগে এনেকুৱা লাগিছে যে গোন্ধটো মোৰ ওচৰতে আছে, আৰু এনেকুৱাও লাগিছিল যে মানুহ এটা কোনোবা মোৰ ওচৰত ৰখি আছে। সেই ভয়ে ভয়ে থাকি ৰুমত স্প্ৰেটো মাৰিলে। অলপ সময় কথাবোৰ বাদ দিলে, ভাবিলে চাগে এটা মনৰ ভাৱহে সেইবিলাক। সেই বুলি কৈ ঘৈণীয়েকে ক'লে যে তুমি শুৱা, মই অলপ সময় আছোঁ, তাৰপৰা বাথৰুম গৈ গাটো ধুই আহি মই ক'ম, তুমি টোপনি যোৱা। সেই বুলি ক'লে তাক ঘৈণীয়েক শুই পৰিলে। সি হাততে চিগাৰেটটো লৈ অলপ সময় বাথৰুমত গৈ ভাবিলে কথাবোৰ। ভাবি কৰি গাটো ধুলে। গাটো ধুই কৰি বাথৰুমৰ পৰা ওলাই যিটো ঘটনা দেখিলে সি অবাক। দেখিলে যে তাৰ ঘৈণীয়েক খিৰিকীখন খুলি লৈ খিৰিকীখনৰ পৰা তললৈ চাই মাথাটোত চুলিকেইডাল চুই আছে। ভয়ে ভয়ে আগুৱাই গ'ল, আগুৱাই গৈ মাত দিলে, শুনিছেনে? তাই ঘৈণীয়েকো চক খাই উঠিলে। তাৰপৰা সি সুধিলে তুমিচোন শুইহে আছিলা, খিৰিকীখনৰ ওচৰত কেনেকৈ পালাহি? ঘৈণীয়েকে ক'লে মই একো গম নাপাওঁ। বুলি কৈ সি ঘৈণীয়েকক বহিব দিলে বিচনাতে। আৰু যেতিয়াই সি খিৰিকীখনৰ সিপাৰলৈ চালে, তাৰ আৰু ভয় সোমাই গ'ল। খিৰিকী বাহিৰত সি দূৰত এগৰাকী বুঢ়ী মানুহ বগা কাপোৰ পিন্ধি মাটি থকা দেখা পাইছিলে। সি লগে লগে খিৰিকীখন বন্ধ কৰি ঘৈণীয়েকৰ ওচৰত বহিলেহি। ৰাতিটো নুশুলেই সি, তেনেকেই কটালে। পিছদিনাখন লগৰজনক ফোন কৰিলে, লগৰজনো আহিলে। লগৰজনক কোৱাত লগৰজনে যেতিয়া কোৱাৰ্টাৰটো পাইছেহি, তেতিয়া তাক কৈছে যে তোক কালি মই সুধিছিলোঁ মনত আছে কোৱাৰ্টাৰটোৰ কথা, আৰু কাৰণটো কিয় জানো? এই কোৱাৰ্টাৰটোৰ আগতে এজনী মানুহ মৰিছিলে, আৰু সেই মানুহজনীয়ে তেনেদৰে ৰাতি ৰাতি তেতিয়াৰ পৰা বহুত মানুহক মাতি থাকে এনেদৰে, আৰু যোন আহিছে এই কোৱাৰ্টাৰত সি মৰিছেই, আৰু যোন মৰা নাই সি এপাক সদায় গুচি গৈছে, তহঁতো গুচি যা। সেই বুলি কোৱাৰ পিছতে লগৰটো আৰু ঘৈণীয়েক তাৰ পৰা লগালগ গুচি আহিলে।